ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন আপোনাৰ প্ৰতিবেদন আজি উত্থাপন নহ'ল 29 তাৰিখে হ'ব কি আশা আৰু কি প্ৰত্যাশা আৰু কি সিদ্ধান্ত আপোনালোকৰ অনিমেশ দা প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম কথা হ'ল আজি দিনটো বহুত উৎকণ্ঠাৰে বাট চাই আছিলোঁ আমি যে সংসদত আমাৰ আজি প্ৰতিবেদনখন আজি উত্থাপন হ'ব কিন্তু আমি অৱশেষত গম পাইছোঁ যে প্ৰতিবেদনখন আজি উত্থাপন নহ'ল প্ৰথম কথাটো হ'ল মই এটা কথা স্পষ্ট কৈ দিব বিচাৰিছোঁ আমি ভাৰতবৰ্ষৰ স্বাধীনতা নোহোৱাৰ আগৰ পৰাই মটক জনগোষ্ঠীৰ যি ন্যায্য প্ৰাপ্তি যি জনজাতিকৰণ সেই জনজাতিকৰণ আমি দাবী কৰি আহিছোঁ আৰু আমি এইখন চৰকাৰৰ প্ৰতি আশ্বাস আৰু বিশ্বাস ৰাখিছোঁ আৰু এতিয়াও আমি বিশ্বাস ৰাখিছোঁ আপোনালোকৰ ডেডলাইন কি হ'ব পাৰে আপোনালোকৰ শেষ সময়সীমা কেনেকুৱা হ'ব পাৰে শীতকালীন অধিৱেশন আহি আছে আপোনাৰ ডিচেম্বৰত আমি এবাৰে আমি লাষ্ট সময়সীমা দিছোঁ কাৰণ এখন চৰকাৰৰে আজি লাষ্ট আমাৰ অসম বিধানসভাৰ অধিৱেশন আৰু কেন্দ্ৰীয় অধিৱেশন আমাৰ ডিচেম্বৰত হ'ব আমি আশা ৰাখিম তেখেতলোকে আমাৰ কথাবিলাক তেখেতলোকে আমাৰ দাবীবিলাক তেখেতলোকে আমাৰ যি দাবী কৰি আছো এই দাবীবিলাক তেখেতলোকে আমাৰ প্ৰতিফলন কৰিব আমি এখন খিলঞ্জীয়া চৰকাৰৰ লগত আছো যদি তেখেতলোকে আমাৰ কথা ভাবে কিন্তু এটা স্পষ্ট কথা তেখেতলোকে যদি আমাৰ কথা নাভাবে বা আমাৰ 1939 পৰা যি মটক জনগোষ্ঠী আন্দোলন কৰি আছিল এই আন্দোলনৰ কথা যদি তেখেতলোকে নাভাবে বা ছয় জনগোষ্ঠীৰ কথা নাভাবে কিন্তু আমি জংগী হ'বলৈ বাধ্য হ'ম আৰু এখন চৰকাৰ যে নিপাত যাব এইটো কথা স্পষ্ট কথা